যে যোৱাকালি মাননীয় সংসদ ধুবুৰী জিলাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে এটা প্ৰেছ কনফাৰেন্স কৰিছে। তেখেতে প্ৰেছ কনফাৰেন্সত বহুখিনি কথা কৈছে, যিখিনি কথা আমাৰ দৃষ্টিগত হৈছে। আমি প্ৰথমতে ধুবুৰী আৰক্ষী অধীক্ষক মহোদয়ক ক'ব বিচাৰিছোঁ যে দুদিন আগতে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বিধায়ক আব্দুল সোবহানে যি বাইক ৰেলী কৰিলে হেলমেট নিপিন্ধাকৈ, এই হেলমেট নিপিন্ধাৰ আপোনালোকে ইমান সময়লৈকে চালান কাটিছে নে কাটা নাই, সেইটো ধুবুৰীবাসী ৰাইজক জ্ঞাত কৰিব লাগে। তাৰ লগতে আমি ক'ব বিচাৰিছোঁ ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ক যে আৰক্ষী অধীক্ষক মহোদয়, অতি সাধাৰণ মানুহে যেতিয়া হেলমেট নিপিন্ধাকৈ বাইক চলায়, আমাৰে ভাই বন্ধু কলেজীয়া ভাই বন্ধু যেতিয়া বাইক চলায় হেলমেট নিপিন্ধাকৈ কেতিয়াবা ভুলতে, তেতিয়া কিন্তু আপোনালোকে জঁপিয়াই পৰি সিহঁতৰ পৰা 1,000 পৰা 2,000কৈ চালান কাটে। মাননীয় আৰক্ষী অধীক্ষক মহোদয়, যেতিয়া আমাৰ সাধাৰণ শ্ৰমিক কামত যাওঁতে বাইক লৈ যাওঁতে ভুলতে হেলমেট নিপিন্ধাকৈ যায়, তেতিয়াও কিন্তু আপুনি চালান কাটি 1,000 2,000 টকাৰ হাৰাশাস্তি দিয়ে। আপোনালোকৰ এই বৈষম্যমূলক কিয় ইমান সময়লৈকে আপুনি কিয় ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বিধায়ক আব্দুল সোবহানৰ আপোনালোকে চালান কিয় কাটা নাই? আপুনি অতি সোনকালে চালান কাটি ৰাজহুৱা কৰক। তাৰ লগতে আমি ধুবুৰীবাসী ৰাইজক, ধুবুৰীবাসী ৰাইজ আমাৰ অভিভাৱক হয়, আমাৰ ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি যুৱ সমাজৰ অভিভাৱক হয়। ৰকিবুল হুছেইন ডাঙৰীয়াই কিন্তু ধুবুৰী জিলাৰ আমাৰ অভিভাৱকৰ পৰা আৰম্ভ কৰি ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ ভোট লৈ এমপি হৈছিলে। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া, আপুনি কিন্তু এই অধিকাৰ আপোনাৰ নাই। আপুনি ধুবুৰীৰ ভাই বন্ধুক আপুনি কিন্তু আলফা সজাব নোৱাৰে। আজিৰ দিনত আলফাৰ নিচিনাকৈ টকা দাবী কৰাৰ ক্ষমতা কাৰো নাই। এইখন চৰকাৰৰ দিনত কমচে কম কৈছোঁ, আপুনি ধুবুৰীত আহি ধুবুৰী ৰাইজৰ ভোট লৈ ধুবুৰীৰ মানুহক বা ধুবুৰীৰ ভাই বন্ধুক আপুনি কিন্তু উগ্ৰপন্থী সহজ হোৱাৰ আপোনাক কোনো অধিকাৰ দিয়া নাই। ইয়াৰ লগে লগে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি অতি সোনকালে ৰাজহুৱা কৰক। আপোনাক কোনে আলফাৰ নিচিনাকৈ এই টকাৰ ধমকি দিছে? সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাৰ দিনত কি হৈছে আমি গোটেইখিনি দেখা পাইছোঁ। আপুনি যেতিয়া গৃহ বিভাগত আছিলে, এই ধুবুৰীৰ হেজাৰ হেজাৰ মানুহৰ নামত কিন্তু ডি ভোটাৰ আহিছে, তেতিয়া কিন্তু আপুনি নিমাত হৈ আছিলে। ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাৰ দিনতে কিন্তু BTIDত জাতি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, হেজাৰ হেজাৰ মানুহ মৰিছিলে, মানুহে ঘৰ বাৰী এৰি আহিবলৈ বাধ্য হৈছে। আৰু আপুনি ধুবুৰীৰ সাংসদ হৈ আপুনি কিন্তু কেতিয়াও সংসদত গৈ ধুবুৰীৰ সঠিক উপস্থাপন কৰিব পৰা নাই। আপুনি যেনেকৈ ধুবুৰীবাসীক দেখুৱাই আছে আপুনি যেন ধুবুৰীৰ ৰজা। আমি আগতে দেখা পাইছিলোঁ ব্ৰিটিছে ক্ৰিকেট খেলিছিলে আৰু আমাৰ দুৰ্বল ভাৰতীয়ই কিন্তু বহি বহি ক্ৰিকেট খেল চাইছিলে। আপুনি সেই কায়দাৰে আপুনি গৌৰীপুৰ ফিল্ডত আপুনি ক্ৰিকেট খেল পাতিছিলে, ক্ৰিকেট খেল পাতি আপোনাৰ আভিজাত্য দেখাব বিচাৰিছিলে। আৰু আপুনি ভাবিছে যে ধুবুৰীৰ অতি সাধাৰণ ৰাইজে আপোনাৰ এই ক্ৰিকেট খেল অতি সাধাৰণ ৰাইজে আহি বহি যাব, কিন্তু ধুবুৰীবাসী ৰাইজ আপোনাক প্ৰত্যাখ্যান কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাক আমি প্ৰত্যাহ্বান জনাইছোঁ, আপুনি ধুবুৰীৰ ক'ত ক'ত কি কাম কৰিছে আপুনি ৰাজহুৱা কৰক। আৰু আপুনি আমাক যে টাৰ্গেট কৰিছে বা লক্ষ্য কৰি লৈছে যে আপুনি লক্ষীমপুৰত টকা পঠাই দিয়াটো আমি দেখিছোঁ, আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 25 লাখ টকা দিছে, এইটো আমি দৃষ্টিগোচৰ কৰা নাই। মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া, আমি সেইটো দৃষ্টিগোচৰ কৰিছোঁ। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকো কিন্তু আমি ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰে সত্ৰত 25 লাখ টকা দিছে। আপুনি কি কৰিছে? আপুনি তৈলমৰ্দন কৰাৰ উদ্দেশ্যে আপোনাৰ সভাপতিৰ দেউতাকৰ নামত এটা ঘৰ নিৰ্মাণ কৰি 10 লাখ টকা দিছে। ধুবুৰী ৰাইজৰ টকা, কিন্তু এইবিলাক ৰাইজৰ টকা হয়। আপোনাৰ এই অধিকাৰ নাই। আপুনি তৈলমৰ্দন কৰাৰ কাৰণে আপুনি ধুবুৰীৰ 10 লাখ টকা আপোনাৰ সভাপতিৰ দেউতাকৰ নামত দিব ঘৰ বনোৱাৰ উদ্দেশ্যে। আপোনাক এই অধিকাৰ কিন্তু কোনেও দিয়া নাই। আপোনাৰ প্ৰতি ধুবুৰীবাসী ৰাইজৰ এতিয়ালৈকে যথেষ্ট ক্ষোভ আছে। আগন্তুক দিনত আপুনি যাতে চামগুৰিৰ নিচিনা পৰিৱেশত নপৰে, তাৰ কাৰণে কিন্তু আপোনাক লক্ষ্য ৰখাৰ কাৰণে আমি কিন্তু ধুবুৰী জিলাৰ পৰা সদৌ অসম গৰিয়ামূৰীয়া দেশী জাতীয় পৰিষদ আপোনাক চকিয়াই দিছোঁ।